ল'ৰাটো কানৈ কলেজত পঢ়ে সৰুটো আৰু পৰহি দিনাখনি ইলেকশ্যনটো হৈছে এটা কেম্পেইন কৰিবলৈ কেম্পেইন কৰি আছিলে কেম্পেইন কৰি থাকোঁতে কি হ'ল কি নহয় ইমানখিনি নাজানো কিন্তু মোৰ ল'ৰাটোক গোটেই গোলকৈ আঁচু লৰাই মাৰিলে মাৰি পিনি আৰু 4টা চিলাই মূৰত পেলালে তাৰপৰা কালি আমি তাৰ লগতে আমি ব্যস্ত হৈ আছোঁ তাক গধূলি কৈছে ৰাতি কৈছে 11টামান বজাত তাক মই বাহিৰত থকা দিকে আনিবলৈ গৈ দেখিছোঁ যে এগাল ল'ৰা গাড়ীৰ পৰা নামিছে বিভিন্ন ধৰণৰ বাইক গাড়ীৰ পৰা নামি 50টামান হ'ব 40-50টামান ল'ৰা আহিলে আহি পিনি মানে আমাৰ গেটৰ বাহিৰত ল'ল মানে অশ্লীল মাত কথা শিলগুটি দলিয়াইছে বাঁহো দলিয়াইছে তাৰপৰা ইয়াত কোনোবা আছে নেকি ইয়াত উলিয়াই দিব লাগে এনেকুৱা ধৰণৰ কৰি পিনি গোটেই বহুত সময় আমাক মানে বহুত বেয়া ব্যৱহাৰ কৰিছে কালিৰ দিনটো আৰু এয়াই নহয় নতুন নিৰ্মালী গাঁৱত 400মান মানুহক তেনেকুৱা কালি গোটেই ৰাতিটো অত্যাচাৰ কৰি থাকিলে এতিয়া মোৰ ক'বলগীয়া বিষয় তেওঁলোকে আছু নিচিনা এটা ডাঙৰ সংগঠন আমি তেওঁলোকৰ পৰা আশা কি কৰোঁ এনেকৈ ভয় ভীতি দেখুৱাই মানুহক গুণ্ডা সংগঠন নেকি তেওঁলোকতো গুণ্ডা সংগঠন নহয় তেওঁলোকৰ পৰা আমি আশা কৰোঁ গোটেই জাতিটো আশা কৰোঁ এই জাতিটো আশা কৰা এটা সংগঠনৰ পৰা এনেকুৱা ধৰণৰ কিয় হৈছে কেলৈ হৈছে আমি এতিয়া জানিব লাগে আৰু এইটো বুজি পাব মানে কেলৈ ঘটনাটো ঘটিলে তাকে মই মানে আপোনালোকৰ আগত কৈছোঁ আমি আৰক্ষীক মাতিব লগা হ'ল কিন্তু আৰক্ষী অহাৰ লগে লগে অকণমান বস্তুটো থমিলে আৰক্ষী অহাৰ লগে লগে তেওঁলোকলৈ আঁতৰি মেলি গৈ পিনি আমাৰ ঘৰৰ পৰাই আঁতৰি গ'ল অন্য কাৰোবাৰ ঘৰত গৈ পিনি এনেকৈ আমাৰ অত্যাচাৰ আকৌ কৰিছিল ৰাতিপুৱালৈকে কমচে কম ৰাতিপুৱা 2টা-3টামান বজালৈকে তেওঁলোকে এইখিনি কামেই কৰি থাকিলে আৰু তেওঁলোকে খুব মদ্যপান কৰি আহিছে আৰু অশ্লীল মাত তেওঁলোকৰ মুখৰ মাত কথা কলেজৰ ছাত্ৰ-ছাত্ৰী সেই তেনেকৈ মই চিনি নাপালোঁ ল'ৰা ছোৱালীবোৰতো মই চিনি নাপাওঁ আন্ধাৰ হৈ গৈছে ন মইতো দৰ্জাখন বন্ধ কৰি দিছোঁ ল'ৰা কলেজৰে ল'ৰা নে কি ল'ৰা নে মই চিনি নাপালোঁ কিন্তু মোৰ নাম সৌম্যা দত্ত মই ডিব্ৰুগড় হনুমানবাগ সুৰজমল কানৈ মহাবিদ্যালয়ৰ প্ৰথম ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী উদ্ভিদ বিজ্ঞান বিভাগৰ যিহেতু আমাৰ কানৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন চলি আছে সেই নিৰ্বাচনত মই আলোচনী সম্পাদক অৰ্থাৎ মেগাজিন ছেক্ৰেটাৰী পদটিৰ বাবে মই মোৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ 17 তাৰিখে আমাৰ নমিনেশ্যন আছিলে আৰু 18 তাৰিখৰ পৰা আমি কেম্পেইনিং কৰিব গৈছিলোঁ কেম্পেইনিং কৰি থাকোঁতে কেম্পেইনিং কৰাৰ লাষ্টত এখন সংগঠনে আমাক খেদি আহিছে খেদিছে মানে আমাৰ চাৰিওফালৰ পৰা আমাক খেদি পঠিয়াইছে আৰু আমি আশ্ৰয় ল'বৰ বাবে মোৰ লগৰ এজনৰ ঘৰত সোমালোঁ লগৰজনৰ ঘৰত সোমাই গম পালোঁ যে আছু সংগঠন আছিলে আছু সংগঠনক মই শ্ৰদ্ধা কৰোঁ তেওঁলোকৰ প্ৰতি মোৰ সন্মান আছে কিন্তু তেওঁলোকৰ নেতৃত্বত কালি যিখিনি আমাৰ লগত ব্যৱহাৰ হৈছে নাৰীৰ ওপৰত যিখিনি ব্যৱহাৰ তেওঁলোকে কৰিছে যিখিনি অশ্লীল শব্দ তেওঁলোকে মাতিছে তেতিয়াৰ পৰা আৰু মোৰ তেওঁলোকৰ প্ৰতি সন্মানটো নাইকিয়া হৈ গৈছে আছু সংগঠন তেওঁ ছাত্ৰ একতা সভা ছাত্ৰ পৰিষদ তেওঁলোকে ছাত্ৰ পৰিষদ হৈ যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতে অত্যাচাৰ কৰে তেনেহ'লে আমি ছাত্ৰ ছাত্ৰীসকল কেনেদৰে আগবাঢ়ি যাম আমি কানৈয়ান হৈ আগবাঢ়ি আহিছোঁ নিজৰ প্ৰতিভা আছে সেইবাবে আগবাঢ়ি আহিছোঁ তেওঁলোকে আমাক খেদাই মই যিজন মোৰ বন্ধুৰ ঘৰত আশ্ৰয় লৈছোঁ তেওঁলোকৰ ঘৰত যেতিয়া আমি সোমাইছোঁ তেওঁলোকৰ গেট তেওঁলোকে ভাঙুং যেন কৰিছে আৰু কৈছে ছোৱালীসকলক উলিয়াই দিয়ক ৰাতি 1:30 বজাত ছোৱালীসকলক উলিয়াই দিয়ক কৈছে অশ্লীল শব্দ ব্যৱহাৰ কৰিছে যিটো মই আপোনালোকৰ আগত ক'ব নোৱাৰিম যেতিয়া আমাৰ দাদা বাইদেউসকলে কৈছে যে আমি উলিয়াই দিব নোৱাৰিম কাৰণ তেওঁলোক আমাৰ ৰেছপঞ্চিবিলিটি আমি তেওঁলোকৰ ঘৰত আশ্ৰয় লৈছোঁ তেতিয়া তেওঁলোকে কাঁচৰ বটল দলিয়াইছে ডাঙৰ শিলগুটি দলিয়াইছে আৰু বাঁহেৰে দলিয়াইছে মোৰ বন্ধু যাৰ ঘৰত মই আশ্ৰয় লৈছোঁ তেওঁৰ মূৰত 4টাকৈ চিলাই পৰিছে 12, 13, 14জনে মাৰিছে মোৰ দাদা এজনক মাৰিছে সকলোৰে ওপৰত তেওঁলোকে অত্যাচাৰ চলাইছে আৰু মানে আমাৰ আজি লাষ্ট কেম্পেইনিং আছিলে কলেজত নিজৰ প্ৰতিভা দেখাই আগবাঢ়ি যাব বিচাৰিছিলোঁ কিন্তু তেওঁলোকে আমাক কালি থ্ৰেট দি গৈছে যে আমি যদি কালি ওলাই নাযাওঁ তেতিয়াহ'লে আজি কলেজ যোৱা সময়ত ঘৰৰ পৰা কলেজ যোৱা সময়ত ৰাস্তাত আমাৰ লগত কি হ'ব পাৰে সেইটো আমি গম নাপাওঁ হিমন্ত বিশ্ব শৰ্মাই এটা পুৱাৰ দমে কাম চলাই আছে 27ৰ ভিতৰত দ্বিতীয় ৰাজধানী হ'ব তো হিমন্ত বিশ্ব শৰ্মাৰ যিটো স্মাৰ্ট পুলিচ আছে এখন ৰাজধানী হ'বলৈ গৈ আছে এই স্মাৰ্ট পুলিচৰ কাম কি এখন কলেজত যদি নিৰ্বাচন হৈছে সেই নিৰ্বাচনত যদি হিংসা হয় আৰু হিংসাটো যদি কাৰোবাৰ ঘৰলৈকে বিয়পি পৰে তেতিয়াহ'লে সেইটোৰ নিয়ন্ত্ৰণৰ দায়িত্ব সেই স্মাৰ্ট পুলিচৰ আছিলে আৰু এইটো শেহতীয়াভাৱে ডিব্ৰুগড়ৰ প্ৰশাসন ডিব্ৰুগড়ৰ পুলিচ ব্যৰ্থ হৈছে এই ব্যৰ্থতাৰ কাৰণেই যোৱা নিশা 3টাকৈ ঘৰত এই ধৰণৰ সংঘৰ্ষ হ'লগৈ আমি ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনীয়ে এই গোটেই ঘটনা গৰিহণা দিছোঁ আৰু এই ঘটনাৰ কাৰণে আচলতে স্মাৰ্ট পুলিচ হিমন্ত বিশ্ব শৰ্মাৰ স্মাৰ্ট পুলিচ জগৰীয়া তেওঁলোকে ডাঙৰ অপৰাধী কৰায়ত্ব কৰিব পাৰে কিন্তু এটা সাধাৰণ নিৰ্বাচন যদি সুকলমে পৰিচালনা কৰিব নোৱাৰে তেতিয়াহ'লে এইটো স্মাৰ্ট পুলিচ বুলি তেওঁলোকে কিয় কৈ আছে নিজকে
কিয় এটা নিৰ্বাচনৰ কেন্দ্ৰ কৰি সেই হিংসা মানুহৰ ঘৰলৈ আহি গ'ল, কিয় ঘৰৰ মহিলাই সেইটো প্ৰটেকশ্যন দিবলগীয়া হৈছে, কিয় এজন যুৱকৰ মূৰ ফালিবলগীয়া হ'ল, কিয় এজন যুৱকক আৰক্ষীয়ে গতাই দিলে এটা বেলেগ পাৰ্টিক, তেওঁ গুৰলাগুৰকৈ পিতা হ'ল, তেওঁক এতিয়া পুলিচে তেওঁকে আকৌ এৰেষ্ট কৰি থৈ দিছে। গতিকে এই গোটেই ঘটনাটো দেখা গৈছে যে গোটেই প্ৰশাসন বোলা বস্তুটো ইয়াত নাই। প্ৰশাসনে এটা বেলেগ ধৰণৰ কাম কৰি আছে, এটা বেলেগ গ্ৰুপৰ হৈ কাম কৰি থকা নিচিনা লাগিছে, এটা বায়াছনেছ তেওঁলোকে কৰিছে। গতিকে গণতন্ত্ৰত কি হ'ব লাগে যে প্ৰশাসনৰ ভূমিকা হ'ব লাগে নিৰপেক্ষভাৱে তেওঁলোকে গোটেই বিষয়টোক তদন্ত কৰিব লাগে আৰু দোষীক কৰায়ত্ব কৰিব লাগে। কিন্তু ইয়াত গোটেই ঘটনাটো আমি নাগৰিক সন্মিলনে দেখিছোঁ এটা ফেব্ৰিকেটেড ঘটনা ঘটি আছে। আমি গোটেই ঘটনাটো গৰিহণা দিয়াৰ লগতে আৰক্ষীৰ ভূমিকাকো গৰিহণা দিছোঁ আৰু আশা কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ যিটো ঐতিহ্য আছে ইয়াৰ পৰম্পৰা আছে সেইটো যাতে ম্লান নকৰি তেওঁ স্মাৰ্ট পুলিচে যাতে পুনৰাবৃত্তি নহয় এনেকুৱা ঘটনাৰ সেই নিশ্চয়তা প্ৰদান কৰিব লাগে, আৰু যদি নোৱাৰে তেতিয়াহ'লে প্ৰশাসনৰ মুৰব্বীসকলে পদত্যাগ কৰি দিয়া ভাল। এটা ঘটনাৰ আলাম লৈ গোটেই পৰিৱেশটো সৃষ্টি হ'ল। ইতিমধ্যে আমি আৰক্ষী প্ৰশাসনকো জনালোঁ, সেই গোটেই বস্তুটো 18 তাৰিখে যি ঘটনা গোটেই বস্তুটো হাম কাটিছিল। পৰিৱেশ আমি যি পুলিচ প্ৰশাসনৰ লগত আমি আলোচনা কৰি যিহেতু ছাত্ৰ ছাত্ৰী কণ কোনোবা মাইনৰ্ছ আছিলে তেওঁলোকৰ আমি ভৱিষ্যতৰ কথা চিন্তা কৰি আমি আলোচনা কৰি আচলতে তেওঁলোকৰ আমি গোচৰ পঞ্জীয়ন আমি যদিও আগবাঢ়িছিলোঁ কিন্তু ভৱিষ্যতৰ কথা চিন্তা কৰি পৰিৱেশটো হাম কাটিব বুলি আমি আচলতে সেইমত গোচৰ পঞ্জীয়নকৰণ হ'ল। যোৱাকালি তাৰ পিছত যেতিয়া এটা ঘটনা হৈ গ'ল, যেতিয়া কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন আননোন নাম্বাৰৰ পৰা আচলতে ছাত্ৰসকলক বিভিন্ন ঠাইৰ পৰা অহা ছাত্ৰসকলক ভাবুকি প্ৰদান কৰিবলৈ প্ৰাণে মৰা ভাবুকি প্ৰদান কৰিব ল'লে। সেই ছাত্ৰ ছাত্ৰীসকলে আমাৰ ওচৰত আহিলে, আমি ইতিমধ্যে যি কল ৰেকৰ্ডিংছ আছিলে সেই ৰেকৰ্ডিংবিলাক ইপিনে প্ৰশাসনৰ হাতত আমি জমা দিছোঁ। গোটেই ঘটনাটো আচলতে আমি ভাবিছিলোঁ যে গোটেই পৰিৱেশটো আচলতে যিহেতু এটা মহাবিদ্যালয় নিৰ্বাচনহে, কোনো ডাঙৰ ঘটনা আচলতে কোনো ডাঙৰ কিবা উৎসৱ নহয় যে এই ডিব্ৰুগড় চহৰৰ মাজত কিবা অপ্ৰীতিকৰ পৰিস্থিতি আমি কোনোদিন সেই বস্তুটো আমি কাম্য নকৰোঁ। আমি আশা কৰিছিলোঁ গোটেই পৰিৱেশটো হাম কাটিব, কিন্তু যোৱাকালি পুনৰবাৰ সেই পৰিৱেশটো আকৌ এটা পক্ষই সৃষ্টি কৰিবলৈ বিচাৰিলে। আৰু যেতিয়া সেই কানৈ কলেজৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ কৰিছিলে, কোনোবা কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ নোহোৱাকৈ তেওঁলোকে কানৈ মহাবিদ্যালয়ৰ ছাত্ৰসকলক আচলতে প্ৰহাৰ কৰিবলৈ তেওঁলোকে ৰানিং গেটলৈ আহিলে। সেই গোটেই পৰিৱেশটোৰ পিছতে আচলতে সেই ছাত্ৰসকলে যেতিয়া প্ৰহাৰ কৰি তেওঁলোকে আচলতে সেই ঠাইৰ পৰা পলায়ন কৰি কোনোবা উত্তম চেতিয়া নামৰ ব্যক্তি এগৰাকী ঘৰত তেওঁলোকে থিতাপি ল'লে। আৰু গোটেই পৰিৱেশটো তাৰ আপোনালোকে দেখিছেই। যেতিয়া আমি সেই বিষয়টোক আমি তেওঁলোকৰ ঘৰত আমি অৱগত কৰিবলৈ গৈছিলোঁ যে কিয় এই পৰিৱেশটো প্ৰত্যেকবাৰে আপোনালোকৰ ঘৰৰ পৰাই সৃষ্টি হয়, কিয় সেইকেইজন ল'ৰাই প্ৰত্যেকবাৰে আপোনালোকৰ ঘৰতে থিতাপি লয়হি, কিয়নো ইয়াৰ পূৰ্বেও এটা ঘটনা হৈ গৈছে। সেই গোটেই বিষয়টো পুলিচ প্ৰশাসনৰ ওচৰত অভিযোগ ইতিমধ্যে আছিলে, পুলিচ প্ৰশাসনে সেই বিষয়টো তদন্ত কৰি আছিলে। সেই পৰিৱেশটো সেই সময়তো পুলিচ প্ৰশাসনে কিন্তু তেওঁলোকৰ ওপৰত তদন্ত কৰিছিলে। আমি যদি পুৰণি ৰেকৰ্ড খুলি চাই প্ৰশাসনে আচলতে তেওঁলোকৰ সেই বিষয়টো পাব, তেওঁ ঘৰত কি ধৰণে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে ৰক্ষণাবেক্ষণ দি ৰাখে, কাজিয়া কৰি অহা ছাত্ৰ ছাত্ৰীসকলক। আমি আশা কৰিছোঁ যে এই পৰিৱেশটো হাম কাটক। এটা মহাবিদ্যালয় ইলেকশ্যন লৈ আচলতে ডিব্ৰুগড় চহৰত কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহওক। ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ঠাইৰ পৰা আছে ছাত্ৰ ছাত্ৰীসকলে ডিব্ৰুগড় চহৰলৈ পঢ়িবলৈ আহে, তেওঁলোকৰ মাজত যদি ডিব্ৰুগড় স্থানীয় বাসিন্দা বুলি কোনোবা ছাত্ৰ এখিনি আচলতে তেওঁলোকৰ ওপৰত ভয় ভাবুকি দি ছাত্ৰ ছাত্ৰীসকলে ইয়াত পঢ়িব নোৱাৰিব, তেওঁলোকক মাৰি পেলাম, আচলতে এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান নকৰি এই পৰিৱেশটো মহাবিদ্যালয়ৰ নিৰ্বাচনী উৎসৱ, সেই উৎসৱ হিচাপে আমি বিবেচনা কৰিবলৈ আমি সকলো পক্ষকে অনুৰোধ জনাইছোঁ যাতে পৰৱৰ্তী সময়তো এই মহাবিদ্যালয় ডিব্ৰুগড়ত আচলতে 5খন মহাবিদ্যালয় আছে, পৰৱৰ্তী বিভিন্ন সময়ত মহাবিদ্যালয় নিৰ্বাচনী হ'ব। এই ঘটনা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।